সমগ্ৰ বিশ্বৰ লগতে ৰঙিয়াতো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক দিব্যাংগ দিৱস পালন কৰে। অন্যান্য অনুষ্ঠানৰ লগতে স্বেচ্ছাসেৱী অনুষ্ঠান দিশংক ফাউণ্ডেশ্যনে ৰঙিয়া মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক মনোজ্ঞ অনুষ্ঠান অনুষ্ঠিত কৰে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠানটোৱে আলোচনা চক্ৰ, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত কৰে। আলোচনা চক্ৰত দিশংক ফাউণ্ডেশ্যনৰ পৰামৰ্শদাতা প্ৰিয়ংকা গোস্বামী, প্ৰজেক্ট মেনেজাৰ মৌচুমী বৰা, ৰঙিয়া মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডক্টৰ হিতেন্দ্ৰ শৰ্মা, খণ্ড উন্নয়ন বিষয়া বিপুল ডেকা, ইলোৰা বিজ্ঞান মঞ্চৰ সভাপতি মিৰাজুল ইছলাম, লগতে সংগীতা অধিকাৰীসহ কেইবাগৰাকী সমল ব্যক্তিয়ে দিব্যাংগসকলৰ অধিকাৰসহ অন্যান্য বিষয়ৰ ওপৰত আলোকপাত কৰে। এই দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পোষ্টাৰ আৰু শ্লোগান প্ৰতিযোগিতাৰ বিজয়ীসকলকো বঁটাসমূহ প্ৰদান কৰা হয়। উল্লেখ্য যে 2009 চনত আৰম্ভ হোৱা এই অনুষ্ঠানটোৱে দেশৰ বিভিন্ন ৰাজ্যত দিব্যাংগসকলৰ ওপৰত কাম কৰাৰ উপৰিও ৰঙিয়াত স্বেচ্ছাসেৱী অনুষ্ঠান আশাদ্বীপৰ লগত একেলগে বিভিন্ন শ্ৰেণীৰ লোকৰ মানসিক স্বাস্থ্যৰ ওপৰত কাম কৰি আছে। The Hands Foundation এইটো এটা চেৰিটেবল ট্ৰাষ্ট হয়, যোনটো 2009ত এইটো আৰম্ভ কৰা হৈছিলে আৰু এইটোৰ মেইন হেড অফিচটো আছে দিল্লীত। চ' ইহঁতে গোটেই ভাৰতবৰ্ষৰ অলমষ্ট এভৰি ষ্টেটত এই ডিজেবিলিটি যোনটো ইছ্যু হয় এইটোৰ ওপৰত বহুতখিনি কাম কৰিছে। আৰু আমাৰ অসমত এই ৰঙিয়া ব্লকত লাষ্ট ইয়াৰ ছেপ্টেম্বৰ 2024ত কমিউনিটি মেণ্টেল হেল্থ প্ৰগ্ৰেম আৰম্ভ কৰা হৈছিলে। এই কমিউনিটি মেণ্টেল হেল্থ প্ৰগ্ৰেমৰ যোনটো টাইটেল হ'ল ট্ৰান্সফৰ্মিং মেণ্টেল হেল্থ ফৰ অল। এইটো আমাৰ ৰঙিয়াৰ 15টা গাঁও পঞ্চায়তত আৰম্ভ কৰিছে আৰু ইয়াৰ আমাৰ মেইন মিছন হ'ল কি আমাৰ যোনটো মেণ্টেল হেল্থ কণ্ডিশ্যন যোনবোৰ আছে, যোনবোৰ ভুক্তভোগী আছে, যাৰ মেণ্টেল ইলনেছ আছে या ইণ্টেলেকচুৱেল ডিজেবিলিটি या মেণ্টেলি চেলেঞ্জ যোনখিনি ল'ৰা ছোৱালী আছে সিহঁতৰ কাৰণে কিছুমান ছাৰ্ভিচেছ প্ৰভাইড কৰা হ'ব, য'ত আমাৰ ৰঙিয়া টাউনত এটা অফিচ এটা এষ্টাব্লিছ কৰা হৈছে। তাত এজন চাইকিয়াট্ৰিষ্ট, এজন ক্লিনিকেল চাইকলজিষ্ট, এজন স্পেচিয়েল এডুকেটৰ এজন আহিব আৰু অন এ ডে টু ডে বেচিছ যোনটো সিহঁতক যোনখিনি মানে ট্ৰিটমেণ্ট দৰকাৰ সেই ট্ৰিটমেণ্টখিনি দিয়া যাব। আৰু ইন এডিশ্যন টু ডেট আজি যিহেতু ইণ্টাৰনেশ্যনেল ডে ফৰ পাৰ্চনছ উইথ ডিজেবিলিটি, এইটো এটা আমাৰ কাৰণে খুব ডাঙৰ এটা চেলিব্ৰেশ্যন, স্পেচিয়েলি যোনে এইটো ছেক্টৰৰ ওপৰত কাম কৰি আছে। আৰু দ্য হেণ্ডছ ফাউণ্ডেশ্যনে এই ডেটো খুব ধুনীয়াকৈ গোটেই ইণ্ডিয়াতে খুব ধুনীয়াকৈ চেলিব্ৰেট কৰে। আৰু আজি আমি উইথ দ্য হেল্প অফ হেণ্ডছ ফাউণ্ডেশ্যন আমি আজি ৰঙিয়া কলেজত আমি এই ডেটো চেলিব্ৰেট কৰিছোঁ উইথ অল দ্য ইউথছ, যোনখিনি ইয়াৰ কলেজ ষ্টুডেণ্টছ আছে, যোনখিনি টিচাৰ্ছ আছে, ইয়াৰ ডিগনিটাৰিজ আছে, ইয়াৰ ৰঙিয়া টাউনৰ যোনখিনি জনা মানুহ আছে, সিহঁতৰ লগত আমি এই ডেটো চেলিব্ৰেট কৰিছোঁ উইথ দ্য ইণ্টেনশ্যন, য়েছ, ইন কলাবৰেশ্যন উইথ ৰঙিয়া কলেজ, উইথ দ্য ইণ্টেনশ্যন কি এইটোৰ বিষয়ে যেন মানুহবিলাকে আৰু অকণমান জানে কি ডিজেবিলিটি বুলি যে কিবা এটা টাৰ্ম আছে, या আণ্ডাৰ ডিজেবিলিটি আমাৰ মেণ্টেল ইলনেছ যোনটো কওঁ, या মেণ্টেল হেল্থ কণ্ডিশ্যন যোনটো, কাৰণ এইটোৰ বিষয়ে মানুহবিলাকৰ এৱেৰনেছটো খুবেই কম। আৰু আমি থ্ৰু দিছ ইভেণ্ট আমি এই বস্তুখিনি এৱেৰনেছ এটা ক্ৰিয়েট কৰিব ট্ৰাই কৰিছোঁ। আৰু আমি এই প্ৰগ্ৰামটো অলৰেডি আমি লাষ্ট উইকৰ পৰা আমাৰ চেলিব্ৰেশ্যনটো আৰম্ভ কৰি দিছিলোঁ। আমি স্কুল যিমানবোৰ স্কুলছ আছে, কলেজেছ আছে, তাৰ আমি চিলড্ৰেনছবোৰৰ লগত ষ্টুডেণ্টছবোৰৰ লগত আমি পোষ্টাৰ মেকিং কম্পিটিশ্যন আৰু শ্লোগান মেকিং কম্পিটিশ্যন কৰিছিলোঁ। আৰু এই গোটেই ৱৰ্ল্ড ডিজেবিলিটি ডেৰ যোনটো এইটো ইয়াৰৰ যোনটো থিম হয়, এম্প্লিফাইং লিডাৰশ্বিপ অফ পাৰ্চনছ উইথ ডিজেবিলিটি অৰ ডিজেবিলিটি চেম্পিয়নছ, সেইটোৰ ওপৰত হাইলাইট কৰি আমি এই কম্পিটিশ্যনটো অৰ্গেনাইজ কৰিছিলোঁ। আৰু ইয়াৰ ৰেছপন্সটো খুবেই ভাল। মানে এটা কি হয়, এই যোনটো কমিউনিটি মেণ্টেল হেল্থ প্ৰগ্ৰেম হয়, ইয়াত কি কৰা হয়, 10জন আমাৰ কমিউনিটি হেল্থ ৱৰ্কাৰ্ছ या ফিল্ড ৱৰ্কাৰ্ছ বুলি কয়, যোনটো আমি চিলেক্ট কৰিছোঁ। ইয়াৰ 15খন জিপিত, যোনকেইখন জিপিত আমি কাম কৰিম, তাৰ পৰা আমি লোকেল ইউথছবোৰক চিলেক্ট কৰি পেলাই সিহঁতক আমি ট্ৰেইন আপ কৰিছোঁ, যোনটো সিহঁত ফিউচাৰ ইউথ মেণ্টেল হেল্থ লিডাৰ্ছ হিচাপে আমি সিহঁতক ট্ৰান্সফৰ্ম কৰিছোঁ।
তো কোনোবা যদি সিহঁতৰ নিজৰ কমিউনিটি যদি এনেকুৱা ধৰণৰ মানুহ আছে যাৰ মেণ্টেল হেল্থ কণ্ডিশ্যন আছে তো সিহঁতে ডাইৰেক্টলি আমাৰ যোনখিনি ফিল্ড ৱৰ্কাৰ্ছ আছে সিহঁতৰ লগত কণ্টেক্ট কৰিব পাৰে ফাৰ্ষ্ট থিং ছেকেণ্ড থিং হৈছে আমাৰ যোনটো অফিচ আছে ৰঙিয়া টাউনত সেইটো আপোনাৰ স্পাৰ হয় ষ্টেচন ৰোডত আছে হয় চ' তাত গৈ পেলাই মানুহজনে ডিৰেক্টলি আহি পেলাই কণ্টেক্ট কৰিব পাৰে আৰু ইয়াত আমি বেচিকেলি যিহেতু আপুনি কুৱেশ্যনটো সুধিছে মই এইটো হাইলাইট কৰিছোঁ কি আমাৰ 4টা ধৰণৰ কণ্ডিশ্যন আমি ইয়াত কেটাৰ কৰোঁ এটা হ'ল মেণ্টেল ইলনেছ ইয়াৰ মানসিক ৰোগ যোনটো স্কিজোফ্ৰেনিয়া হওক ডিপ্ৰেশ্যন হয় বাইপ'লাৰ ডিজৰ্ডাৰ হওক ছেকেণ্ড থিং হ'ল ইণ্টেলেকচুৱেল ডিজেবিলিটি ইয়াৰ মানসিক বাধাগ্ৰস্ত সাধাৰণতে এইবোৰ ল'ৰা ছোৱালীবোৰৰ মাজত বেছি দেখা যায় আৰু এটা থাৰ্ড কণ্ডিশ্যন হয় এপিলেপ্টিক কণ্ডিশ্যন যোনটো এইটো আৰু ফ'ৰ্থ হ'ল কমন মেণ্টেল ডিজৰ্ডাৰ যোনটো যে ছাবষ্টেঞ্চ এবিউজ হওক এনজাইটি হওক ষ্ট্ৰেছ হওক কাৰণ আজিকালি এইটো বস্তু খুব কমন চ' এই 4টা ধৰণৰ ইলনেছ ইয়া ইছ্যুজৰ লগত যোনটো আমাৰ ৰঙিয়া ব্লক ৰঙিয়া টীমটোৱে কাম কৰি আছে ৰঙিয়াৰ পৰা ইণ্টাজলি ৰিপৰ্ট গ্ল'বেল নিউজ